প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি ডক্টৰ সোণ চন্দ্ৰ মালাকাৰ ডাঙৰীয়া, বিষ্ণুৰাম মেধিদেৱৰ সুযোগ্য নাতিনী আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা বন্দিতা ডেকা মেধি ডাঙৰীয়ানী, সন্মানীয়া বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, নুৰ মহম্মদ ডাঙৰীয়া, বিবেকানন্দ চৌধুৰী ডাঙৰীয়া, ৰাতুল শৰ্মা ডাঙৰীয়া, শৰৎ নায়ক ডাঙৰীয়া, থানেশ্বৰ মালাকাৰ ডাঙৰীয়া, প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া, জিলাৰ উপায়ুক্ত কীৰ্তি জলি ডাঙৰীয়ানী, অজিত কুমাৰ মেধি ডাঙৰীয়া, মৃণাল কুমাৰ দাস ডাঙৰীয়া, সমীন্দ্ৰনাথ মেধি ডাঙৰীয়াকে আদি কৰি এই প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তি, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু সুধীবৃন্দ, ভাৰত মাতৃৰ সুযোগ্য সন্তান, স্বাধীনতা সংগ্ৰামী, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল প্ৰয়াত বিষ্ণুৰাম মেধিৰ হাজোত অৱস্থিত বাসভৱন শিশু কল্যাণ ভৱনত আয়োজিত এই সুন্দৰ অনুষ্ঠানটোত উপস্থিত থাকি মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। আজিৰ এই শুভ দিনটোত এটা বৰ্ণিল ব্যক্তিত্বৰ অধিকাৰী, এগৰাকী যুগনায়ক লৌহমানৱ বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই প্ৰতিমূৰ্তি উন্মোচনৰ জৰিয়তে আমি এই মহান নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এক সৎ প্ৰচেষ্টা হাতত লৈছোঁ। এগৰাকী সমাজ হিতৈষী, অসমপ্ৰেমী ৰাজনীতিবিদ তথা অসমৰ মুখ্যমন্ত্ৰী হিচাপে মেধিদেৱে আগবঢ়াই যোৱা অসামান্য অৱদানে প্ৰতিগৰাকী অসমীয়াকে যুগে যুগে উদ্বুদ্ধ কৰি আহিছে। লৌহমানৱ বিষ্ণুৰাম মেধিৰ হাজোৰ বাসগৃহত প্ৰতিমূৰ্তি নিৰ্মাণৰ উদ্দেশ্যে গঠন হোৱা সমিতিখনে নিৰলস প্ৰচেষ্টাৰে ৰাইজৰ সহযোগত এই সপোনক বাস্তৱায়িত কৰিলে। ইয়াৰ বাবে মই সমিতিৰ বিষয়ববীয়া তথা হাজোৰ ৰাইজক অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ। এটা 7 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো নতুন প্ৰজন্মৰ বাবে হৈ পৰিব দেশপ্ৰেমৰ অনুপম উৎস। মেধিয়ে অসমীয়া জাতিৰ সুৰক্ষা আৰু বিকাশৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কি ধৰণে অসামান্য সেৱা আগবঢ়াইছিল, এই প্ৰতিমূৰ্তিটোৱে যুগে যুগে নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব। সমগ্ৰ ভাৰততে হৰ ঘৰ তিৰংগা আৰু স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এনে এগৰাকী মহান নেতাৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ মোক সুযোগ দিয়াৰ বাবে মই হাজোবাসী ৰাইজকো আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। 20 শতিকাৰ 6ষ্ঠ দশকত স্বাধীনতাৰ দোকমোকালিৰ এখন বিকশিত অসমৰ বুনিয়াদ গঢ়াৰ যোগেদি জনজাতীয় সমাজ আৰু অসমীয়া মানুহৰ মাজত সুৰক্ষা আৰু সমন্বয়ৰ সপোন দেখিছিল ভাৰত ৰত্ন গোপীনাথ বৰদলৈ। কিন্তু স্বাধীন অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব সৰহদিন পালন কৰিবলৈ পোৱাৰ পূৰ্বতে 1950 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আমাৰ মাজৰ পৰা আঁতৰি যায়। বৰদলৈ ডাঙৰীয়াই ৰিক্ত কৰি থৈ যোৱা মুখ্যমন্ত্ৰীৰ আসনৰ বাবে যিগৰাকী জননেতাৰ নাম উচ্চাৰিত হৈছিল তেওঁৱেই আছিল লৌহমানৱ বিষ্ণুৰাম মেধি। বৰদলৈৰ আধৰুৱা সপোনক বাস্তৱায়িত কৰাৰ দায়িত্ব প্ৰয়াত বিষ্ণুৰাম মেধি ডাঙৰীয়াই কাণ পাতি লৈছিল আৰু তাক ৰূপায়িত কৰাৰ বাবে কৰ্মসূচী যুগতাই কৰ্মক্ষেত্ৰত তাক প্ৰতিফলিত কৰিছিল। অসমৰ স্বাৰ্থ সুৰক্ষাই আছিল তেখেতৰ জীৱনৰ অটল অমৃত ব্ৰত।
এই ব্ৰতত তেওঁ চিৰদিন দৃঢ় হৈ আছিল। অসমৰ স্বাৰ্থ সুৰক্ষাৰ বাবে তেখেতে যুঁজ দিলে। সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সম্প্ৰীতিৰ সাঁকো নিৰ্মাণ কৰি অসমীয়া জাতিক সগৌৰৱে থিয় হৈ থকাৰ বাবে তেখেতে প্ৰেৰণা যোগালে। এনে এগৰাকী মহান দেশপ্ৰেমিকৰ বিষয়ে আমাৰ ৰাজ্যত যি ধৰণে চৰ্চা হ'ব লাগিছিল সেই ধৰণে আজিও চৰ্চা হোৱা নাই। লৌহ মানৱ বিষ্ণুৰাম মেধিৰ প্ৰতি আৰু তেখেতে জাতিটোৰ প্ৰতি আগবঢ়াই যোৱা অৱদান অসামান্য আছিল। তেল শোধনাগাৰত পণ্ডিত নেহেৰুৰ সৈতে সমুখ সমৰত তেওঁ লিপ্ত হৈছিল। অসমৰ পৰা বিদেশীসকলক উচ্ছেদ কৰিবলৈ তেখেতে গোটেই ওৰেটো জীৱন তেখেতে নিজক নিয়োজিত কৰিছিল আৰু জীৱনৰ পিছতো তেখেতৰ সঞ্চিত সমস্ত উপাৰ্জন অসমবাসী ৰাইজৰ বাবে তেখেতে আগবঢ়াই থৈ গৈছিল। লৌহ মানৱ বিষ্ণুৰাম মেধিৰ দৰে সুদক্ষ প্ৰশাসক অসমে দ্বিতীয়জন কেতিয়াও নাপায়। তেনে এগৰাকী ব্যক্তিৰ প্ৰতি অসমীয়া জাতিয়ে সদায় শ্ৰদ্ধা জনোৱাৰ প্ৰয়োজন। কিন্তু দুৰ্ভাগ্যজনকভাৱে লৌহ মানৱ বিষ্ণুৰাম মেধিৰ জীৱনৰ ওপৰত যিমান চৰ্চা হ'ব লাগিছিল, তেখেতৰ জীৱন যি ধৰণে আমাৰ জাতিটোৰ বাবে অম্লান দেশপ্ৰেমৰ উৎস হিচাপে আমি গঢ়ি তুলিব লাগিছিল, কৰবাত নহয় কৰবাত যেন আমাৰ জাতিটো বিফল হৈছে। বিষ্ণুৰাম মেধিৰ জন্ম হৈছিল 1888 চনৰ 14 এপ্ৰিলত পুণ্যভূমি হাজোত। সোণাৰাম মেধিৰ ঔৰহত আৰু আলহী মেধিৰ গৰ্ভত জন্মগ্ৰহণ কৰা বিষ্ণুৰাম মেধি ছাত্ৰ অৱস্থাৰ পৰা অত্যন্ত মেধাৱী আছিল। হাজোৰ স্থানীয় বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি 1907 চনত তেখেতে গুৱাহাটীৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয় অৰ্থাৎ কটন কলেজিয়েটৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত জলপানীসহ সুখ্যাতিৰে উত্তীৰ্ণ হয়। তাৰ পিছত তেখেতে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ ৰাওনা হয়। কলিকতাৰ ডাফ কলেজৰ পৰা দ্বাদশ স্থান অধিকাৰ কৰি ISC পৰীক্ষাত পাছ কৰাৰ লগতে জেনেৰেল এছেম্বলি কলেজৰ পৰা সৰ্বোচ্চ জলপানী লাভ কৰিবলৈ তেওঁ সক্ষম হয়। পৰৱৰ্তী সময়ত তেখেতে প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰে। 1911 চনত তেখেতে ৰসায়ন বিজ্ঞানত অনাৰ্ছ সহ প্ৰেচিডেন্সি কলেজৰ পৰা BSc পৰীক্ষাত উত্তীৰ্ণ হয়। 1913 চনত তেখেতে ঢাকা বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় শ্ৰেণীসহ ৰসায়ন বিভাগত MSc পৰীক্ষাত উত্তীৰ্ণ হয়। আইনৰ শিক্ষা গ্ৰহণ কৰি ওকালতিৰ জীৱন আৰম্ভ কৰে। 1931 চনত তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নামভৰ্তি কৰে। প্ৰতিটো পৰাজয় বিজয়লৈ ৰূপান্তৰ কৰা প্ৰয়াত বিষ্ণুৰাম মেধিৰ জীৱনৰ এক অন্যতম বৈশিষ্ট্য আছিল। ওকালতিৰ প্ৰথম ছমাহত নিজৰ জেপৰ ধন খৰচ কৰিবলগীয়া হৈছিল যদিও অসীম মানসিক সাহসেৰে তেখেতে ওকালতিৰ ক্ষেত্ৰখনক আগুৱাই গৈছিল। এনেকৈ এদিন আইনৰ ক্ষেত্ৰখনত মেধি ডাঙৰীয়া সমুজ্জ্বল হৈ পৰিছিল। ওকালতিত তেখেতৰ পাৰদৰ্শিতাৰ পৰিচয় পোৱা বাবে ৰাজ্যৰ আন এগৰাকী মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীদেৱে এনেদৰে কৈছিল, তেতিয়া অপৰাধ আইনত খ্যাতি সম্পন্ন উকিল হিচাপে মেধিৰ নাম ৰৈ বৈ গৈছিল। 1921 চনৰ অসহযোগ আন্দোলনত তেওঁৰ বৰঙণিৰ কথা তেতিয়া মানুহে পাহৰি পেলাইছিল। সেই সময়ত উকিল হিচাপেহে তেওঁ প্ৰখ্যাত হৈ পৰিছিল। চুটি চাপৰ দেহা আৰু উজ্জ্বল চকুৰে যেতিয়া তেওঁ জেৰা কৰিছিল, তেওঁৰ সাক্ষী ভয়ত পেপুৱা লাগিছিল। আনকি মেজিষ্ট্ৰেটজনেও তেওঁ উপস্থাপন কৰা আইনৰ সুখ্যাতি সম্পন্ন প্ৰশ্নবোৰত থমকি ৰৈছিল। সেই সময়ৰ প্ৰখ্যাত